নমস্কাৰ। মংগলৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। বন্ধ হৈ থকা কাম আপোনালোকৰ হৈ পৰিব। যদিহে আপুনি দীঘলীয়া সময় ধৰি পইচাৰ কাৰণে সমস্যা ভোগ কৰি আছে বা পদোন্নতিৰ কাৰণে অপেক্ষা কৰি আছে, কিবা সুযোগৰ কাৰণে যদি আপোনালোকে আশা কৰি আছে, তেনে ক্ষেত্ৰত 11 মে'ৰ পিছতেই আপোনালোকৰ সময় সলনি হ'বলৈ গৈ আছে। 11 মে'ৰ পিছত আপোনালোকৰ সোণালী সময় আহি পৰিছে বুলি ক'ব পৰা যায়। এই সময়খিনি মংগল গ্ৰহে নক্ষত্ৰৰ পৰিৱৰ্তন কৰিব, যে ৰাশিচক্ৰৰ কেইটামান ৰাশিৰ ওপৰত ইয়াৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। জীৱনত অনুকূল প্ৰভাৱ আৰু উন্নতি আপোনালোকৰ দেখিবলৈ পোৱা যাব। সকলো ফালৰ পৰা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰৰ মতে মংগল গ্ৰহে 11 মে'ত কেতু নক্ষত্ৰত প্ৰৱেশ কৰিব। মংগলে কেতু নক্ষত্ৰৰ প্ৰৱেশ কৰাৰ লগে লগে ৰাশিচক্ৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পাব। মংগল হৈছে সাহস, আত্মবিশ্বাস আৰু দক্ষতাৰ প্ৰতীক বা দক্ষতাৰ গ্ৰহ, আৰু কেতু হৈছে আপোনালোকৰ আত্মবিশ্বাসৰ পৰিৱৰ্তন। মংগলৰ এই ৰাশিৰ পৰিৱৰ্তনৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত, সম্পত্তিৰ ক্ষেত্ৰত জড়িত কিছু পৰিৱৰ্তন আপোনালোকৰ জীৱনত দেখিবলৈ পোৱা যাব। জ্যোতিষীসকলৰ মতে এই মংগলৰ প্ৰভাৱৰ ফলত আমাৰ বহু বেছি উপকৃত হৈ পৰিম বা আমি বহু বেছি উপকৃত হৈ পৰিম। আত্মবিশ্বাসৰ ফলত ধন লাভ হ'বলৈ ধৰিব, পাবলৈ থকা ধন ঘূৰাই পাবলৈ সক্ষম হ'ব, কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব, পুৰণি বিবাদ মামলা মোকদ্দমা দূৰ হৈ পৰিব, আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মংগলৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত ৰাশিচক্ৰৰ কি ৰাশিৰ পৰিৱৰ্তন হ'ব আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলে পৰিশ্ৰমৰ সঠিক ফল পাবলৈ সক্ষম হ'ব। আয়ৰ নতুন পথ আপোনালোকৰ মুকলি হৈ পৰিব। বন্ধ হৈ থকা কাম সম্পূৰ্ণৰূপে ফলপ্ৰসূ হৈ পৰা দেখিবলৈ পাব। হঠাৎ ধন লাভ হোৱাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু যিসকল লোকে ব্যৱসায়ত বিনিয়োগ কৰি থৈছে তেওঁলোকৰ কাৰণেও অত্যন্ত শুভ সময় আহি পৰিছে বুলি ক'ব পৰা যায়। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব। পুৰণি বিবাদ আপোনালোকৰ দূৰ হৈ পৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব আৰু লগতে পৰিকল্পিত আপোনালোকৰ আগৰ কিবা কাম সম্পূৰ্ণৰূপে সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু অগ্ৰগতি বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। নতুনকৈ কিবা শিকাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মংগলৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ মংগল দেৱতাৰ শুভ প্ৰভাৱ পৰিব। চাকৰিত পদোন্নতি লাভ হ'বলৈ ধৰিব। নতুন দায়িত্ব লাভৰ যোগ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পৰিয়ালৰ মাজত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। সন্তানক লৈ আনন্দিত অনুভৱ হ'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভ বৃদ্ধি দেখিবলৈ পোৱা যায়। নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো এই সময়খিনি আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ সুযোগ আপোনালোকৰ নামি আহিব পাৰে। পৰিকল্পিত কাম সুচাৰুভাৱে হৈ পৰিব আৰু পোহনীয়া জীৱ জন্তু ঘৰত আগমন হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা অতি সোনকালে লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এটাৰ পিছত আনটো সুযোগ সুবিধা নামি অহাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। টকা পইচাৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত মান মৰ্যাদা বৃদ্ধি পোৱাৰ লগতে সামাজিক ক্ষেত্ৰত আপোনালোকৰ দক্ষতা বৃদ্ধি পোৱাৰো যোগ দেখিবলৈ পোৱা যাব। সাহসৰ ফলত আপোনালোকে আধৰুৱা কামো সম্পূৰ্ণ কৰি তুলিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়।
3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 11 মে'ৰ পিছৰ পৰা আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান লাভৰ যোগ দেখিবলৈ পাব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ শক্তিশালী হৈ পৰিব। সক্ৰিয়ভাৱে আপোনালোকে কিছু কাম কৰি আনন্দ অনুভৱ কৰিব পাৰিব। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব। বাহন ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। পৰিয়ালৰ মাজত শুভ দেখিবলৈ পোৱা যায়। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব দুগুণ। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ কাৰণে ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে আপোনালোকৰ। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই। বিশেষকৈ যিসকল লোক নিবনুৱা তেওঁলোকে নিজৰ মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব পাৰে। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু বন্ধ হৈ থকা ভাগ্যও উদয় হৈ পৰিব আপোনালোকৰ। পাবলগীয়া অৰ্থ আপোনালোকে লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত মান মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব আৰু আনক সহায় কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে কিছু ক্ষেত্ৰত কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুবৰ্গই যাতে আপোনালোকক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি কিবা কাম আৰম্ভ কৰিম বুলি আপোনালোকে ভাবিছে তেনে ক্ষেত্ৰত নিঃসন্দেহে আপোনালোকে পাৰিব। 4 নম্বৰটো হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ কাৰণে এই 11 মে'ৰ পিছত কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি কৰ্মত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায়ত সফলতা দেখা শুভ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিব পাৰিব। যিসকল লোকে কৰ্মৰ অপেক্ষাত আছে তেওঁলোকৰ কাৰণেও সোণালী সুযোগ লৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ সফল হোৱাৰ যোগ আছে। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰাৰ উপৰিও দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব। আপোনালোকে কিবা যদি পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। মাটি সম্পত্তিক লৈ চলি থকা কণ্ডল আপোনালোকৰ সমাপ্ত হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পাব। ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে এই মাহত সঞ্চয় কৰি ৰাখিব বিচাৰে তেনে ক্ষেত্ৰত সুন্দৰভাৱে সঞ্চয় কৰি ৰাখিব পাৰিব আৰু তাৰ পৰা ভাল ফলাফল লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। মংগলৰ গ্ৰহ পৰিৱৰ্তনৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত খুব শুভ প্ৰভাৱ পৰা দেখিবলৈ পাব। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ ৰাশিটো নাই তেনেহ'লে আপোনালোকৰ ৰাশিটো হৈ মই এটা আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।